অলপ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম যিবোৰ অলপ শৰ্ট মানে কুৱেশ্যনটো বেছি দীঘলীয়া নহয় কিন্তু কনচেপ্ট অলপ জানিবলগীয়া আছে আমি সেইবোৰ অলপ কেইটামান ডিছকাছ কৰিম আৰু যেটো মেইন ভিডিঅ' সেই মেইন ভিডিঅ'টো আপুনি এজ জেনাৰেল আগৰ নিচিনাকৈ ডেইলি পাই থাকিব য'ত মই এক্সট্ৰা বহুত কুৱেশ্যন কৰিম আৰু সেই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব লাইভটো হঠাৎ আমাৰ মাজত যদি অলপ ডিছকাশ্যন কৰিবলগীয়া হয় তেতিয়া আমি মাজে সময়ে কৰি থাকিম এজ এ ৰেগুলাৰ বেচিছ কৰিলে প্ৰব্লেম হৈ যাব গতিকে আমি অলপ কেইটামান কুৱেশ্যন চাওঁ প্ৰথমতে এতিয়া যদি সব ঠিকে ঠাকে আছে হাই বুলি এটা দিয়ক আমি আৰম্ভ কৰি দিওঁ ওকে সো আমি কেইটামান কুৱেশ্যন কৰিম অলপ কেইটামান যিকেইটা মানে বেছি দীঘলীয়া নহয় কাৰণ দীঘলীয়া হ'লে লিখিবলৈ বহুত সময় লাগিব আমি প্ৰথম এটা কুৱেশ্যন চাই লওঁ কুৱেশ্যনবোৰ সৰু কিন্তু জানিবলগীয়া বা অলপ বুদ্ধি ইয়াতে ইউজ কৰিবলগীয়া টেকনিক শৰ্টকাট আমি অলপ ইউজ কৰিম 14/15 ভ্যালু কিমান এইটো হল আমাৰ কুৱেশ্যন যিবোৰ অপচন দিয়া আছে 0.93 bar 0.94 0.944 is it visible দেখা যায় না ওকে and 0.92 bar সো এইকেইটা দিয়া আছে আমাৰ অপচন আমি চাব লাগে যে আসলতে হ'ব কোনটো ক্লিয়াৰ হৈ আছে নে ভিডিওটো ওকে সো ইয়াতে জেনাৰেল যেটো প্ৰসেস আপোনালোকে কি কৰিব 14 ক 15 ৰে হৰণ কৰি দিব এনেকি হৰণটো কৰি দিব 14 ক 15 ৰে ইয়াতে কি হ'ব যেতিয়া এই সংখ্যা 2 ৰে 15 ৰে যেতিয়া হৰণ কৰি উদ তেতিয়া অলপ ক্ৰিটিক্যাল হ'ব আমি কি কৰিম অলপ ইয়াতে বুদ্ধি ইউজ কৰিম কি কৰিম চাওক আপোনালোকে নিজে এই 14/15 টো নিজে হৰণটো কৰি চাব পাৰে আৰু এইটো চাওক আমি কি কৰি দিম ইয়াতে 15 আছে 15 ৰে হৰণ কৰাতে কি হ'ব অলপ যদি টাফ হয় আমি যদি দুয়োটা সংখ্যাক 2 ৰে যদি পূৰণ কৰি দিও তেনেহলে কি হ'ব চাওক 2 ৰে পূৰণ কৰিলে কি হৈ যাব 14 2 যা হল 28 আৰু 15 2 যা হল 30 এতিয়া চাওকচোন তলত কি আছে 30 আছে যদি কোনো এটা সংখ্যাৰ পিছত অকল 0 থাকে হেতুৰে আমি পূৰণ কৰিব নালাগে আমি লাষ্টত বহাই দিও আৰু হৰণ থাকিলে কেৱল দশমিক যেটো আছে দশমিকটো আমি ইফাল হিফাল কৰিব লাগিব আমি কেৱল কোনটোৰে হৰণ কৰিম 3 ৰে হৰণ কৰিম এটা চাওকচোন 15 ৰে হৰণ কৰিলে ইজি হ'ব নে 3 ৰে হৰণ কৰিলে ইজি হ'ব 0.93 bar ওকে সো 3 ৰে হৰণ কৰাতে কি হৈ যাব ইজি হৈ যাব কেনেকি ইজি হ'ব 3 ৰে আপুনি কত লিখিব নালাগে 328 ৰ মাজত কিমান বাৰ যায় 3 9 যা 27 থাকিল কিমান ইয়াতে 1 থাকিল 3 1 ৰ মাজত যায় নে না যায় গতিকে আমি কি কৰি দিম এটা দশমিক দিলে কি হৈ যাব ইয়াতে 10 হৈ যাব কিমান বাৰ 3 আকৌ 3 3 যা 9 1 থাকিল আকৌ 3 3 3 এনেকে গুছি যাব এটা চাওকচোন 3 বাৰে বাৰে লিখা বাদ দি আমি কি কৰি দিও এটা বাৰ দি দিও আৰু অপচনটো অলৰেডি আমাৰ মিলি গৈছে নেক্সট আমি এইটো বস্তু চাই লও যে 02 যে বাকি থাকিলে 02 কি আছিল বাকি আছিল তলত ডিভাইড আছিল ডিভাইড থাকিলে সদায় দশমিকটো লেফট সাইডত যাব মানে দশমিকটো ইয়াতে আহি যাব আৰু এইটো হৈ যাব আমাৰ আনসাৰ গতিকে এইখিনি মই আপোনাক বুজাইছো কাৰণে টাইমটো বেছি লাগিছে আপুনি যেতিয়া নিজে এইটো কৰিব বহুত সোনকালে হৈ যাব 15 ৰে হৰণ কৰাত কৈ If everything is okay, then let's go to the next one. So, it is an important question. Next question to important aru olop concept বুজিবলগীয়াও আছে ইয়াতে কিছুমান শর্টকাটও আছে আমি গটেখিনি ডিসকাস কৰিম মই সৰু কোৱেশ্চন কেইটা লৈছো কোৱেশ্চনটো আছে যে 3 to the power 5 into 6 to the power 9 ত মৌলিক উৎপাদক কেইটা আছে প্ৰাইম ফ্যাক্টৰ কেইটা আছে ওপৰত হৈছে ওকে 3 to the power 5 into 6 to the power 9 ইয়াতে কি কৰিব লাগে মৌলিক উৎপাদক উলিয়াব লাগে প্ৰাইম ফ্যাক্টৰস উলিয়াব লাগে প্ৰাইম ফ্যাক্টৰস কেইটা আছে নাম্বার অফ প্ৰাইম ফ্যাক্টৰ বা মৌলিক উৎপাদকৰ সংখ্যা উলিয়াব লাগে মোৰ ইয়াতে নেটৱৰ্ক কি হল কোৱেশ্চনটো নিশ্চয় বুজি পাইছে এতিয়া আমি সলিউশনটো চাও
চাওক আমি কি কৰিব লাগে মৌলিক উৎপাদক উলিয়াব লাগে আমি উৎপাদক অলৰেডি জানো মৌলিক সংখ্যা জানো এতিয়া মৌলিক উৎপাদক কেনেকৈ হ'ব আমি সৰু এটা প্ৰথমতে এক্সাম্পল লৈ লওঁ আৰু যদি আপোনালোকে এইটো নিজে কোনো ফৰ্মুলা ইউজ কৰি কৰিব পাৰে কমেন্ট কৰক মই চাম অলপ পিছত প্ৰথমতে আমি ইজি এটা চাই লওঁ ধৰা হওক কি আছে 6 এটা সৰু সংখ্যা লৈছো 6 ৰ উৎপাদক এটা আমি ডাইৰেক্ট ক'ব পাৰিম কি উৎপাদক আছে চাওকচোন 1 আছে 2 আছে 3 আছে আৰু 6 এই চাৰিটা উৎপাদক আছে ইয়াৰ মাজত মৌলিক উৎপাদক কেইটা এই দুটা হল মৌলিক উৎপাদক আৰু ওভাৰঅল গোটেই কেইটা উৎপাদক কেইটা টোটাল উৎপাদক টোটাল নাম্বাৰ প্ৰাইম ফ্যাক্টৰস কেইটা আছে 1 2 3 4 টোটাল ফ্যাক্টৰ আছে চাৰিটা এতিয়া আমি শৰ্টকাট ফৰ্মুলা কেনেকৈ ইউজ কৰিব পাৰিম ইয়াৰ যেটো শৰ্টকাট ফৰ্মুলা হেতু হল 6 ৰ আপুনি কি কৰিব মৌলিক উৎপাদক কি আছে মৌলিক উৎপাদক 2 আৰু 3 গতিকে 2 * 3 এনেকৈ কৰিব পাৰে এটো আমি কেনেকৈ কৰিম এইটো প্ৰসেস 2 3 এটো হৈ গল এতিয়া চাবচোন 2 কেইটা আছে এটা আছে 3 কেইটা আছে এটা আছে এইখিনি যদি আপুনি কৰিব পাৰিছে তেতিয়া আপুনি ফৰ্মুলাটো এতিয়া আমি ইউজ কৰিম ফৰ্মুলাটো কেনেকুৱা যে যদি প্ৰাইম ফ্যাক্টৰ উলিয়াব লাগে এইটোৰ ফৰ্মুলাটো হল যি দুটা পাৱাৰ আছে ওপৰত ঘাত যে দুটা আছে সেই দুটা কেৱল প্লাস কৰি দিব 1 + 1 গতিকে প্ৰাইম ফ্যাক্টৰ কেইটা হৈ গল দুটা হৈ গল তাৰ পিছত হল যে যদি আমাক কোৱেশ্চনটো হোদে যে টোটাল কেইটা ফ্যাক্টৰ আছে টোটাল উৎপাদক কেইটা এইটোৰ ফৰ্মুলাটো হল যে পাৱাৰ যিমান থাকিব হেতুৰ লগত 1 প্লাস কৰি দিব পাৱাৰ হল 1 তাৰ লগত 1 প্লাস কৰিলু এইটোত পাৱাৰ আছে 1 তাৰ লগত 1 প্লাস কৰিলু আনসাৰটো হৈ যাব 4 এতিয়া মই লিখি দিউ যেটো ফৰ্মুলা শৰ্টকাট মই ফৰ্মুলাটো লিখি দিউ আচ্ছা ফৰ্মুলাটো আপোনালোকে লিখি লব পাৰে প্ৰাইম ফ্যাক্টৰস ইকুৱেল a + b a আৰু b কি ঘাত এই যেটো পাৱাৰ আছে এটো a হ'ব কিন্তু এই দুটা কি হ'ব লাগিব প্ৰাইম নাম্বাৰ হ'ব লাগিব প্ৰাইম নাম্বাৰ আমি বনাই লও 3 ৰ ওপৰত 5 ইয়াতে 6 টো আমি 2 * 3 লিখিব পাৰো 2 * 3 লিখিব পাৰো পাৱাৰটো ভঙাই দিয়ক 9 আৰু 9 গতিকে 3 কেইটা হল ইয়াতে আছে 5টা ইয়াতে আছে 9টা তাৰ মানে টোটাল 14টা আৰু 2 কেইটা আছে 9টা আছে এতিয়া আমি ইউজ কৰিম ফৰ্মুলা 2 एक्स्ट्रा 2ab कैसे मिलेगा कौन सा 2ab भाई साहब मासूम सर अच्छा ओके চাও কি কৰিম আমি a কাক কম যেটো পাৱাৰ থাকে এই দুটা পাৱাৰক এটা আমি a বুলি ধৰিম এটা আমি b বুলি ধৰিম এটা বেছি সৰু হৈছে নেকি দেখা যায় আছে নে নাইবা ককচোন অলপ কিবা বেছি সৰু হৈছে নে ক্লিয়াৰ হৈ আছে নো কমেন্টস ওকে সো a কোনটো হল এটা পাৱাৰ হল 14 আৰু এটা পাৱাৰ হল 9 এটো কি হ'ব প্ৰাইম ফ্যাক্টৰ আৰু অল ফ্যাক্টৰস কিমান ফ্যাক্টৰ টোটাল হেতু ফৰ্মুলা হল a + 1 b + 1 বেছি সৰু হৈ আছে হয় নাই দেখা আৰু এবাৰ মই অলপ ডাঙৰকে লিখি দিউ এতিয়া চাও কি আছে 3 কেইটা আছে ইয়াতে আছে 5 3 পাঁচটা 3 আছে ইয়াতে 9টা আছে টোটাল 3 কেইটা হৈ গল 14টা হৈ গল ইনটু 2 কেইটা আছে 9টা আছে গতিকে 2 9 এতিয়া চাওকচোন ঠিকে আছে নে জি দুটা পাৱাৰ আছে এটুক আমি a বুলি ধৰিম আনটো পাৱাৰক কি বুলি ধৰিম b বুলি ধৰিম যদি আৰু সংখ্যা থাকে হেতু পাৱাৰক c d e f এনেকৈ আমি যাই থাকিম এটা আমি ফৰ্মুলা ইউজ কৰিব লাগে যদি কেৱল প্ৰাইম ফ্যাক্টৰ মৌলিক উৎপাদক যদি উলিয়াব লাগে ফৰ্মুলাটো হল a + b এই দুটা কি কৰি দিম প্লাস কৰি দিম 14 + 9 কিমান হৈ যাব 23 এটো হৈ যাব কি প্ৰাইম ফ্যাক্টৰ আৰু যদি আমি অল ফ্যাক্টৰস সকলো উৎপাদক যদি আমি উলিয়াব লাগে এইটোৰ ফৰ্মুলা হল a + 1 * b + 1 ইয়াতে বহাই দিয়ক a + 1 a কিমান 14 14 + 1 তাৰ মানে 15 * b হল 9 9 + 1 10 তাৰ মানে 150 টা কি আছে টোটাল ইয়াৰ উৎপাদক আছে চাওকচোন এতিয়া ঠিক আছে নে ওকে
যদি এতিয়ালৈকে ঠিকে আছে তেনেহ'লে আমি নেক্সট আৰু এটা দুটা কুৱেশ্যন চাওঁ। যদি বুজি পাইছে কমেণ্ট কৰি দিব, আৰু যদি কিবা অসুবিধা আছে তথাপি কমেণ্ট কৰি দিব, যাতে মই গম পাই থাকোঁ যে কি হৈ আছে সেইটো ছাইডত। আৰু এক্সাম যিহেতু আহিয়ে গ'ল, প্ৰায় একমাহ নাই আছে, মানে 1 মাহ 32 ডেজ মান আছে, গতিকে পঢ়াটো অলপ স্পীড যিটো আছে স্পীডটো অলপ বঢ়াই দিয়ক, যেহেতু কোৰ্চটো বহুত বেছি, 5টা ছাবজেক্ট আছে, তাতে ইমান চেপ্টাৰ্ছ কণ্টেণ্ট ইমানকেইটা আছে, গতিকে স্পীডটো অলপ বঢ়াব লাগিব। চ' আমি আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাম এতিয়া। এইটো কুৱেশ্যন চাওকচোন, 5 into 3√5 চাওকচোন, দেখা যায় আছেনে? অ'কে, আৰু এটা এক্সাম্পল লাগে, কোনটোৰ? মানে ইয়াৰ আগত যিটো কৰিলোঁ সেইটো নে কালাম ছাৰ? হয়, সেইটো আৰু এটা এক্সাম্পল মই কৰি দিম, এইটো কৰি লওঁ, তাৰপিছত মই সেইটোও কৰি দিম। এইটো কুৱেশ্যন চাওক, এইটোৰ পূৰণফল কিমান হ'ব সেইটো আমাক উলিয়াব লাগে। আমি অপশ্যন কেইটা চাই লওঁ, অপশ্যন কেইটা কি আছে? 5√5, 3√125, 325, 3,625। আপোনালোকে চাওকচোন কোনটো হ'ব আপোনালোকৰ মতে, আপোনালোকৰ কমেণ্টটো দিয়ক, তাৰপিছত মই কৰি দিওঁ। যদি কোনোবাই আনসাৰটো জানে এটা কমেণ্ট কৰি দিয়ক, আৰু যদি নাজানে আমি চাওঁ কোনটো হ'ব লাগে, A, B, C, D। এনি আইডিয়া আছেনে কোনোবাৰ কিবা? ফাৰ্ষ্ট কৰিব। অ'কে, বিটো নহয়। অ'কে, চাওক মই এইটো চাই কৰি দিওঁ, কি কোনটো হ'ব চাওক। ইয়াতে আমি প্ৰথমতে জানি লওঁ যে যদি কোনো এটা সংখ্যা ধৰা হওক 5 আছে, এই 5টো যদি স্কুৱেৰ ৰুট আপুনি বহাব খুজিছে, এটা সংখ্যা 5 আছে, স্কুৱেৰ ৰুট বৰ্তমান নাই, কিন্তু কোনো এটা কাৰণত আপুনি স্কুৱেৰ ৰুটটো ইয়াতে দিব লগা হৈছে, তেনেহ'লে আমি কি কৰি দিব লাগিব? এটা স্কুৱেৰ কৰি দিব লাগিব। কিয় কৰিব লাগিব? স্কুৱেৰ আৰু স্কুৱেৰ ৰুট এই দুটা আমি কি কৰিব পাৰি? কাটিব পাৰি। গতিকে যদি আগতে 5 আছিল, স্কুৱেৰ ৰুট দিয়াৰ পিছত যদি আকৌ স্কুৱেৰ দি দিয়ে, দুয়োটা বস্তু কি থাকে? একে থাকি যায়। নেক্সট হ'ল যে ইয়াতে দুটা চাওকচোন, যদি এটা সংখ্যা স্কুৱেৰ আছে, এটা সংখ্যা স্কুৱেৰ আছে, এটা সংখ্যা স্কুৱেৰ নাই, এই দুটা আপুনি ডাইৰেক্ট পূৰণ যদি কৰিব খোজে, তেনেহ'লে এইটো আনসাৰ কি হৈ যাব? 5√5। মানে এই দুটা সংখ্যা আপুনি ডাইৰেক্ট পূৰণটো কৰিব নোৱাৰে, এটাত স্কুৱেৰ আছে, এটাত স্কুৱেৰ নাই, গতিকে ডাইৰেক্ট পূৰণটো এই দুটা সংখ্যা পূৰণ কৰিব পৰা নাযায়। যিটো স্কুৱেৰ নাই সেইটো বেলেগ থাকিব, স্কুৱেৰ থকাটো বেলেগ থাকিব। গতিকে আমাৰ যিকেইটা অপশ্যন সেইকেইটাত কি আছে চাওকচোন, এইটোত বেলেগ বেলেগ আছে, আৰু বাকী কেইটা গোটেইকেইটা কি আছে? স্কুৱেৰ ৰুটৰ ভিতৰত আছে। গতিকে আমি এই দুয়োটা কি বনাম? দুয়োটা স্কুৱেৰ ৰুট বনাই দিম। আপ টু দিছ ক্লিয়াৰ হয়নে নহয় কওকচোন? ডি 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 য়েছ ডি। কিছুমানে এও লিখিছে, চিও লিখিছে, চিটি নহয়, আনসাৰটো ডিয়ে হ'ব। মই কৰি দিওঁ এতিয়া কি হ'ব চাওক, ইয়াতে কি দিয়া আছে? 5 দিয়া আছে, কিন্তু ইয়াতে 3√5 দিয়া আছে। গতিকে এইটো যদি আমি 3√5 বনাব যাওঁ, তেনেহ'লে আমি কি কৰিব লাগিব? 3√5 বনালে ইয়াতে কিউব দিব লাগিব, যেনেকুৱা আগৰটোত আছিল যে 5 থাকিলে যদি স্কুৱেৰ ৰুট দিব লাগে, তেনেহ'লে কি দিব লাগে? 2 দিব লাগে। সেনেকুৱা যদি 3 বনাব লাগে, তেনেহ'লে ইয়াতে পাৱাৰটো 3 হৈ যাব। কওকচোন এইটো বস্তু বুজিছে নে নাই? অলপ সোনকালে কমেণ্ট কৰিব, যাতে আমি অলপ সোনকালে যাব পাৰোঁ। এই বস্তুটো বুজিলে নে নাই? এইটো কেনেকৈ হ'ল? এইটো অলপ সোনকালে কমেণ্টটো কৰি দিয়ক, আমি অলপ সোনকালে যাওঁ। এইখিনিলৈ যদি ঠিকে আছে, কেনেকৈ আহিল এইটো? 3, 5, 3 কেনেকৈ আহিল?
নেটৱৰ্কৰ শ্ল' নেকি এতিয়া লাইভ ই পাইছোঁ ছাৰ অ'কে এইটো বস্তু বুজিছে নে নাই সেইটো এটা কমেণ্ট কৰকচোন বুজিলোঁ অ'কে অ'কে আৰু চবৰ কওক আৰু এবাৰ কওক অ'কে আৰু এবাৰ চাওক মই অলপ শৰ্টকাট কৰোঁ যে যদি এটা সংখ্যা কি আছে 5 সংখ্যাটো আছে কিবা কাৰণত আপোনাক এইটো কি বনাব লাগে স্কয়াৰ ৰুট বনাব লাগে যদি এই সংখ্যাটোক স্কয়াৰ ৰুট বনাব লাগে তেনেহলে এটা স্কয়াৰ দিব লাগিব কিয় দিব লাগিব এই দুটা বস্তু কি কৰিব পাৰি আমি কাটিব পাৰি আকৌ কি হৈ যাব 5 হৈ যাব মানে দুয়োটা বস্তু কি হ'ব ইকুৱেল হ'ব হেনেকুৱাকৈ যদি ইয়াতে কি থাকে 5 থাকে আমাক বনাব কি লাগে 3 স্কয়াৰ ৰুট বনাব লাগে এতিয়া যদি 3 স্কয়াৰ ৰুট বনাব লাগে ইয়াতে 3 দিব লাগিব কেৱল স্কয়াৰ থাকিলে 2 দিব 3 ইয়াতে থাকিলে ইয়াতেও 3 দি দিব গতিকে নিশ্চয় এইবাৰ বুজি পাইছে যেন লাগিছে মনীষা কওকচোন সো ইয়াতে চাওকচোন কি আছে 3√5 এতিয়া দুয়োটা বস্তু একে হল নে ইয়াতেও 3 স্কয়াৰ ৰুট আছে ইয়াতেও 3 স্কয়াৰ ৰুট আছে আৰু যদি দুয়োটা সংখ্যা স্কয়াৰ ৰুটৰ ভিতৰত থাকে তেনেহলে আমি কি কৰিব পাৰি পূৰণ কৰিব পাৰি কোন দুটা সংখ্যা স্কয়াৰ ৰুটৰ ভিতৰত যি দুটা সংখ্যা আছে সেই সংখ্যা দুটা আমি পূৰণ কৰিব পাৰিম ওৱান এণ্ড অনলি দুয়োটাৰ এই যেটো স্কয়াৰ ৰুট আছে দুয়োটাতে থাকিব লাগিব তেতিয়াহে পূৰণ কৰিব পাৰিম গতিকে 3√3 আমি দি দিলু এতিয়া এই দুটা পূৰণ কৰক 5 কিউব মানে কিমান 125 আৰু ইয়াতে আছে 5 পূৰণ কৰিলে কিমান হৈ যাব 625 গতিকে আনসার হৈ যাব অপশন ডি এতিয়া কক ওভারঅল বুজি পাইছে যদি বেছি প্রবলেম নাই যে 3 থাকিলে ইয়াতে 3 দিব লাগিব যদি কেবল স্কয়ার ৰুট থাকে মানে 3 টো না থাকে তেনেহলে ইয়াতে 2 দিব লাগিব এইখিনিয়ে পাৰ্থক্য বাকি আৰু নাই যদি 5 থাকে 5 দিব 6 থাকিলে 6 দিব ইয়াতে যি থাকিব ইয়াতেও হেতু দি দিব হৈ যাব ওকে সো আমি নেক্সট আৰু এটা বা দুটা কোৱেশ্চন চাও তাৰ পিছত আমি ভিডিও যেটো আহিব সেই ভিডিওটোত মই বহুত কেটা কোৱেশ্চন কৰিম যেটো লাইভত হলে অলপ কি হয় কমেন্ট কেটা চাব লাগে আপোনালোকৰ ডিসকাশন কৰাত অলপ টাইমটো বেছি যায় গতিকে আমি বেছি কোৱেশ্চন লাইভত কৰিব পৰা নহব আৰু দীঘল কোৱেশ্চনটো আৰু অলপ প্ৰবলেম হৈ যাব গতিকে ভিডিও আগৰ নিচিনা কৈ ডেইলি পাই থাকিব লাইভত আমি কেতিয়াবা আহি অলপ ডিসকাশন যদি থাকে আমাৰ মাজত সেই ডিসকাশন কিনি কৰিম কিন্তু অৰিজিনাল যেটো ভিডিও সেই ভিডিওটোত বহুত কোৱেশ্চন থাকিব 40 মান কোৱেশ্চন থাকিব মই বৰ্তমান চেষ্টা কৰি আছো যাতে আমাৰ ৰিভিজনত আমাৰ 5 চেপ্টাৰ আছে টোটাল ম্যাথমেটিক্সত 5টা চেপ্টাৰৰ পৰা মিনিমাম 100 কোৱেশ্চনস আমি যদি কৰিব আৰু ৰিভিজনৰ কাৰণে 500 কোৱেশ্চন হৈ যাব এটো মোটামুটি ধৰক 15 ডেজ মান লাগিব 15 ডেজ বা 10 ডেজ টু 15 ডেজ এইখিনি সময়ৰ মাজত আমি 500 কোৱেশ্চনস প্ৰেক্টিস কৰিম ৰিভিজনৰ সময়ত আৰু তাৰ পিছত যেটো যদি বাকি তাৰ পিছত যেটো 15 ডেজ থাকিব তেতে আমি আকৌ এবাৰ ৰিভাইজ কৰিম গতিকে দুটা ৰিভাইজ হৈ যাব মোৰ মতে কোনো কোৱেশ্চন বাকি থাকিব নালাগে ইজি কক টাফ কক each and every question আমি কৰিবলৈ চেষ্টা কৰিম গতিকে 500 1000 বা 1500 মান যদি আমি কোৱেশ্চন কৰিব পাৰো তেনেহলে মিনিমাম 25 টো পাব বুলি আশা কৰিব পাৰে কেৱল এটা কাম যে ভিডিও কেটা চাই থাকিলে হল আৰু যদি কিবা প্ৰবলেম আছে কলে হল আচ্ছা ওকে সো নেক্সট আমি আৰু এটা কোৱেশ্চন চাও এইটো কোৱেশ্চন মই যোৱাকালি কৰিছিলো কিন্তু অলপ বাকি আছিল মই সেই কোৱেশ্চনটো আৰু এবাৰ ৰিপিট কৰি দিও যে যদি কি থাকে x y দুটা মৌলিক থাকে তেনেহলে √xy কি হ'ব প্ৰাইম মৌলিক নে কি হ'ব ৰেশ অপশন কেটা কি দিয়া আছে পৰিমেয় অপৰিমেয় তাৰ পিছত আছে কাল্পনিক ইমাজিনাৰি কোৱেশ্চনটো আমি আৰু এবাৰ চাই লও যে x আৰু y যদি মৌলিক থাকে প্ৰাইম নাম্বাৰ থাকে তেনেহলে √xy টো কি হ'ব ৰেশনাল হ'ব পৰিমেয় হ'ব নে ইৰেশনাল হ'ব অপৰিমেয় নে কাল্পনিক হ'ব ইমাজিনাৰি নাম্বাৰ হ'ব হেতু আমাক উলিয়াব লাগে ভেৰি গুড ওকে সো ইয়াত আমি অলপ কিছুমান বেসিক চাই লও যে যিকোনো ইয়াতে এই সংখ্যাটো যদি পারফেক্ট স্কয়ার সংখ্যা নহয় মানে এই সংখ্যাটো যদি পূর্ণ বর্গ সংখ্যা নহয় তেনেহলে কি হৈ যায় ইৰেশনাল হৈ যায় বা অপরিমেয় হৈ যায় বুজিছেনে
যে যদি পারফেক্ট স্কোয়ার নহয় যেনেকুৱা আমাৰ 4 আছে 4 যদি দিয়া থাকে স্কোয়ার রুট 4 কিমান হৈ যাব এটো 2 হৈ যাব স্কোয়ার রুট 9 কিমান হ'ব 3 হ'ব গতিকে এই সংখ্যাবোৰ কি সংখ্যা পারফেক্ট স্কোয়ার নাম্বার বা পূর্ণ বর্গ সংখ্যা সো এইবোৰ সংখ্যা যদি নাথাকি বেলেগ সংখ্যা থাকে যেনেকুৱা 2 3 5 6 7 এনেকুৱা সংখ্যা যদি থাকে তেনেহলে হেতু কি হৈ যাব ধৰা হক 6 এ লৈ ললো এটো কি হৈ যাব ইৰেশনাল হৈ যাব অপৰিমেয় হ'ব এতিয়া আমি আমাৰ মেইন কোশ্চেনটো চাও কি দি আছে x মৌলিক y মৌলিক যদি এটা সংখ্যা মৌলিক থাকে তেনেহলে স্কয়ার রুট কৰিলে হেতু কি হৈ যাব অপৰিমেয় হ'ব ইৰেশনাল হ'ব নেক্সট হল 3 এটা মৌলিক সংখ্যা এইটো যদি আমি স্কয়ার রুটৰ ভিতৰত দি দিও তেনেহলে কি হৈ যাব অপৰিমেয় এতিয়া এই দুটা সংখ্যা কি আছে অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুটা যদি আমি পূৰণ কৰি দিও তেনেহলে কি হৈ যাব ইৰেশনাল হৈ যাব বা অপৰিমেয় হৈ যাব ককচোন এতিয়া বুজি পাইছে যদি নূর মোহাম্মদ আলী আইসিটি আৰু ম্যাথছ পেডাগজি অলরেডি আমি দুটা হাই ভলিউমৰ ক্লাস কৰিছো আজি মর্নিংত এটা হৈছে আৰু যোৱাকালি হৈছে সেই ক্লাস দুটা চাই লব ক্লাস নাম্বার 24 এন্ড 25 আইসিটিৰ ওপৰত দুটা ক্লাস 24 প্লাস 25 এই দুটা ক্লাস চাই লব আইসিটিৰ মোটামুটি প্ৰায় 80% অলরেডি কৰা হৈছে বাকি 20% বাকি আছে হেতু আমি হুনকালে কৰি দিম এতিয়া ককচোন এইটো যদি হৈছে ক্লিয়ার তেনেহলে আমি নেক্সট আৰু এটা কোশ্চেন চাও তার পিছত এতিয়া তো ভিডিও তো ওকে ভিডিও তো ঠিকে চলি আছে যেন লাগি আছে মোৰ ইয়াৰ পৰা কাৰো অসুবিধা তো নাই ইয়াতে মই আৰু এটা বস্তু কৈ থও যে যদি এইটো কি আছে অপৰিমেয় আকৌ এইটো কি আছে অপরিমেয় রুট টু দুইটা অপরিমেয় কিন্তু দুইটা সংখ্যা একে মানে সেম এই দুটা যদি পূরণ করে দিয়ে দুইটাই কিন্তু অপরিমেয় 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 ইরেশনাল ইরেশনাল এই দুটা পূরণ করলে কিন্তু ইরেশনাল নহয় অপরিমেয় নহয় কিয় দুইটা সংখ্যা যেহেতু একে সেম সংখ্যা পূরণ করলে কি হয়ে যায় স্কয়ার হয়ে যায় স্কয়ার রুট ক্যান্সেল হলে কি হয়ে যাব পরিমেয় হয়ে যাব মানে সেম সংখ্যা থাকিব নোৱাৰে বেলেগ বেলেগ সংখ্যা বেলেগ বেলেগ অপরিমেয় সংখ্যা যদি পূরণ কৰে তেনেহলে আনসারটো অপরিমেয় হৈ যাব দুটা চাইছো আৰু লাগে আচ্ছা হ'ব আৰু আমি কৰিম যিখিনি বাকি আছে ডিভিজনৰ সময়তো কৰিব পাৰিম আইসিটি তো হুনকালে পাই যাব মই ট্রাই কৰি আছো নাই স্যার মানে বুজা নাই আৰু বৰ কব স্যার প্ৰবলেম নাই ওকে ঠিক আছে এটা ইজি কোশ্চেন চাই লও এতিয়া ফাইন্ড দা অড ওয়ান ব্যতিক্রমী কোনটো আছে বা পৃথক কোনটো আছে এটো একেবাৰে ইজি কোশ্চেন হঠাৎ কেতিয়াবা অলপ টাফ লেভেলৰ থাকিব পাৰে এটো সক √2 √3 √5 √9 এটো আপোনালোকে নিজে আনসার কৰক ব্যতিক্ৰম কোনটো ফাইন্ড দা অড ওয়ান আউট ব্যতিক্ৰমটো উলিয়াব লাগে মোৰ ইয়াতে কমেন্ট খিনি অলপ দেৰিকে আহি আছে নেকি মই কক এটো অড টু কোনটো হ'ব পৃথক কোনটো হ'ব ব্যতিক্ৰম কোনটো হ'ব 9 yes okay হয় যদি 9 okay এটা 9 হৰ কাৰণটো মই কৈ দিও এটো ইৰেশনাল 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 গতিকে এটা অপৰিমেয় সংখ্যা কিন্তু এটো কি হ'ব স্কয়ার রুট 9 9 এটা পূর্ণ বর্গ সংখ্যা গতিকে ইয়াৰ বর্গমূলটো হ'ব 3 এটো ইৰেশনাল নহয় অপৰিমেয় নহয় গতিকে এটো হৈ যাব √9 ওকে ভেরি গুড তেনেহলে আৰু এটা এনেকুৱা কৰি দিয়ে আৰু এটা কৰক √49 √81 √124 √121 এটো ককচোন কোনটো হ'ব ব্যতিক্ৰম 4 নে চাওকচোন আৰু এবাৰ নূর মোহাম্মদ আলী 1 to 4 yes 1 to 4 হয় এই গতিকে এটা পূর্ণ বর্গ সংখ্যা কিন্তু এটো পূর্ণ বর্গ সংখ্যা নহয় 9 কৰিম হৈছে নেকি 124 yes
সো আমি আৰু এটা বা দুটা কোৱেশ্চন চাও তাৰ পিছত ভিডিও খিনিও কৰিব লগা আছে এইটো কোৱেশ্চন চাওক একেবাৰে ইজি কোৱেশ্চন চাওক কোনে কিমান সোনকালে আনসাৰ কৰিব পাৰে 00056 এটো কি কৰিব লাগে বৈজ্ঞানিক পদ্ধতিত লিখিব লাগে বা স্ট্যান্ডার্ড ফরম্যাটত লিখিব লাগে স্ট্যান্ডার্ড ফরম্যাটটো যদি আপোনালোকে গম পায় আনসারটো অপশনটো মই দি দিও 5.6 into 10 to the power 5 b whole 5.6 into 10 to the power minus 4 5.6 into 10 to the power 4 5.6 into 10 to the power minus 5 চাওঁচোন এইটো কোনে কৰিব পাৰে বৈজ্ঞানিক পদ্ধতি স্ট্যান্ডার্ড ফর্ম বা সাইন্টিফিক ফর্ম বুলিও কোৱা হয় সাইন্টিফিক সিস্টেমত কোনটো আনসার হ'ব লাগে না জানো এইটো ওকে স্ট্যান্ডার্ডাইজড ফর্মত লিখিব লাগে আৰু কোনোবাই বি ওকে চাওঁ তথাপি আৰু এবাৰ ক্যালকুলেট কৰি চাওক সি নাজানো ডি কিছুমানে কৈছে সি কৈছে এ বি সি ডি গটিকেটা আনসার আহিছে তথাপি আমি অলপ চাই লওঁ হৰুকে যে স্ট্যান্ডার্ড ফরম্যাট বা সাইন্টিফিক ফর্ম বা বৈজ্ঞানিক পদ্ধতি হেতু কাক কম আমি যিকোনো এটা সংখ্যা যদি থাকে দশমিকটো কি থাকিব লাগিব এটা ডিজিটৰ পিছত সদায় দশমিকটো যদি থাকে এটুক আমি কি কম বৈজ্ঞানিক পদ্ধতি স্ট্যান্ডার্ড মেথড বা সাইন্টিফিক মেথড বুলি কম যে যিকোনো সংখ্যাত কি থাকিব দশমিকটো কত যত থাকক দশমিক অসুবিধা নাই দশমিকটো আমি লৈ যাব লাগিব কত লৈ যাব লাগিব এটা সংখ্যাৰ পিছত থাকিব লাগিব এটো কিন্তু 0 হ'ব নোৱাৰে এটা সংখ্যা থাকিব লাগিব যিকোনো এটা নাম্বার আদার দেন 0 বাদ দি বেলেগ এটা সংখ্যাৰ পিছতহে দশমিকটো বহাব লাগিব এতিয়া এইটো যদি আমি 0 টু কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব এটা সংখ্যাৰ পিছত হলে 0 টু নহব এইটো ইয়াতে আমি দশমিকটো ইয়াৰ পৰা ইয়াতে লৈ যাব লাগিব এটা কেইটা লৈ গৈছে হেতু চাও ইয়াৰ পৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা কি হৈছে রাইট সাইডত গৈছে রাইট সাইডত গলে সদায় সাইনটো কি হৈ যাব মাইনাস হৈ যাব আৰু যদি লেফট সাইডত আহে তেনেহলে সাইনটো প্লাস হৈ যাব যিকেইটা যাব পাঁচটা গৈছো গতিকে -5 যদি লেফট সাইডত গলে +5 হ'ব এতিয়া কওকচোন বুজি পাইছে নে জনে জন আগতে বুজি পোৱা নাছিলে আৰু তো অসুবিধা নাই ডি আনসার টু কারেক্ট অপশন ডি হৈ যাব ডি গতিকে ডি বাদ দি বাকি যিকেইটা অপশন আপোনালোকে আনসার কৰিছিলে হেই কয়জন আনসার দিয়ক যে আপুনি এতিয়া বুজি পাইছে নে নাই ওকে জাস্ট মনত ৰাখিবলগীয়া যে দশমিকটো সাইন্টিফিক সিস্টেমত সদায় এটা সংখ্যাৰ পিছতহে দিব লাগিব ইফালে বহুত কেইটা হ'ব পাৰে কিন্তু দশমিকৰ লেফট সাইডত দশমিকৰ বাওফালে কেৱল মাত্ৰ এটা সংখ্যা থাকিব লাগিব যেনেকৈ 1.23 4 5 6 সদায় দশমিকৰ পিছফালে সদায় এটা থাকিব দশমিকৰ লেফট সাইডত সদায় এটা থাকিব গতিকে বুজি পাইছে নাই বুজা দশমিকৰ লেফট সাইডত মাত্ৰ এটা থাকিব পাৰিব মনীষা এতিয়া চাওকচোন হৈছে নেকি মানে দশমিকৰ লেফট সাইডত এটা অংক থাকিব লাগিব কেৱল 5 থাকিব পাৰিব বা দুটা থাকিব নোৱাৰে কেৱল এটা সংখ্যা থাকিব লাগিব গতিকে যি কেইটা ৰাইট সাইডত যাব এটা দুটা তিনি চাৰি পাঁচটা গতিকে হেই কেইটা মাইনাস হৈ যাব ৰাইট সাইডত গলে মাইনাস লেফট সাইডত গলে প্লাস এতিয়া হে বুজিলো ওকে বাকি নুবুজা থাকিবতো নালাগে চাওকচোন তথাপি এবাৰ যদি নুবুজা নাই তেনেহলে আমি আৰু এটা চাও টাইম হৈ গল 9:30 হয় আৰু এটা এইটো কোশ্চেন বহুত বাৰ আহিছিলে ইম্পৰ্টেন্ট কোশ্চেন মই প্ৰথমতে হৰু এটা কৰি দিও এইটো হল আমাৰ মেইন কোশ্চেন 5 - 2√6 এইটো কি কৰিব লাগে হৰটো পৰিমেয় কৰিব লাগে ৰেশনালাইজ দা ডিনোমিনেটৰ হর পরিমেয় কৰিব লাগে লেফট সাইডৰ এটা বুজাই দিয়ক লেফট সাইডৰ আচ্ছা ধৰক লেফট সাইডৰ টু চাওক আগৰ কোশ্চেনটো চাওক 5 6 ধৰা হক এইটো আছে
আমি দশমিকটো ক'ত ল'ব লাগে দশমিকৰ লেফট সাইডত কেৱল এটাহে থাকিব পাৰিব গতিকে আমি দশমিকটো ইয়াতে আমি আনিব লাগিব কেইটা আহিলো এটা দুটা মানে 1.2356 হৈ গল দুটা লেফট সাইডত যদি আহে তেনেহলে পাৱাৰটো সদায় 10 ৰ ওপৰত দুটা আহিল +2 হৈ যাব এতিয়া মাইনাস নহয় এতিয়া কওকচোন বুজিলেনে যদি বৰ্ষা দেৱী আপুনি বুজিছেনে এতিয়া চাওকচোন ঠিক আছে আমি আজি এইখিনিয়ে কৰো আমি আকৌ পিছত কৰিম কেতিয়াবা লাইভ ক্লাস আৰু যদি আপোনালোকৰ কিবা সুধিব লগিয়া থাকে তেনেহলে কৰিব পাৰে ইয়াতে ক'ব পাৰে ওকে 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 আমি কোশ্চেন আৰু নকৰো আমি মেইন ভিডিওটোত কৰিম কিবা সুধিব লগিয়া আছে যদি ক'ব পাৰে নহলে আমি গুড নাইট দি দিও এতিয়া আকৌ কেতিয়া হ'ব মানে ক্লাসটো অলপ প্ৰবলেম হৈছে মানে লাইভ ক্লাসত কি হয় যিবোৰ কোশ্চেনছ থাকে একচুয়ালি কোশ্চেন কেইটা বোৰ্ডত থাকিলে অলপ ভাল মানে মই যদি নিজে লিখিব লাগে তেনেহলে সময়টো তো বহুত বেছি যাব গতিকে মই লাইভ ক্লাসত কেৱল শৰ্ট যিবোৰ কোশ্চেনছ আছে মানে কোশ্চেনটো যেটো আপুনি পঢ়িলে সোনকালে গম পাব বা মই লিখিবলৈ অলপ শৰ্ট হ'ব সেই কোশ্চেনবোৰ কৰাত অলপ ইজি হ'ব যদি বেছি লং কোশ্চেন থাকে তেনেহলে হেটো অলপ প্ৰবলেম হৈ যাব লং কোশ্চেনবোৰ যেটো আমি আগতে যেনেকৈ ভিডিওবোৰ দি আছিলো সেই ভিডিওটো ডেইলি পাই থাকিব তাতে প্ৰবলেম নহয় টাইম টু ইনক্ৰিজ তো কৰিব পাৰি অৱশ্য প্ৰফিট লছৰ ভিডিও সক আমি সিৰিয়ালি যাম মানে জিকেটা ভিডিও হঠাৎ আজি এটা কৰিলো কালি আকৌ বেলেগ এটা কৰিম তেনেহলে অলপ প্ৰবলেম হৈ যাব মোৰ মতে আমাৰ এতিয়া কি আছে সক মই অলপ আপোনালোকক কৈ দিও মানে প্ৰায় more than 1 month আছে more than 30 days 30 দিনৰ এতিয়াও বেছি আছে আমি প্ৰথম 10 days মান আমি কি কৰিম সিৰিয়ালি ৰিভাইজ কৰিম সক জুনে জুনে প্ৰফিট লছ বা বেলেগ ক্লাসৰ কথা কৈ আছে আমি প্ৰথম 10 দিন মান কি কৰিম সিৰিয়ালি আমি ৰিভিজনটো দি যাম প্ৰতিটো চেপ্টাৰৰ পৰা 50 60 বা 70 80 এনেকুৱা কোশ্চেন আমি কৰি যাম ইজিৰ পৰা টাফ লৈকে কিন্তু যেতিয়া এই ৰিভিজনটো শেষ হ'ব যেতিয়া লাষ্টৰ ৰিভিজন থাকিব তেতিয়া মই কোশ্চেনবোৰ এনেকৈ সেট কৰিম যে প্ৰতিটো চেপ্টাৰৰ পৰা যাতে এটা দুটা তিনিটা চাৰিটা এনেকৈ কোশ্চেন আহে মানে মিক্সড কোশ্চেন কিছুমান প্ৰফিট এণ্ড লছ থাকিব এলসিএম থাকিব মানি থাকিব ডাটা হ্যান্ডলিং এই গোটেইখিনি একেলগে কৰিম প্ৰথম ৰিভিজনটো আমি সিৰিয়ালি কৰি যাওঁ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 এটোই মোৰ মতে ভাল হ'ব আপোনালোকে বা কি কয় না ক্লাসটো সব কৰিব পাৰি কিন্তু মানে শর্ট কোশ্চেনবোৰ হে হ'ব বেছি লং কোশ্চেনবোৰ অলপ প্ৰবলেম প্ৰজেক্টৰ না থাকিলে অলপ প্ৰবলেম হৈ আছে মই চেষ্টা কৰি আছো যাতে কৰিব পাৰি ডাইৰেকশনৰ কাৰোবা স্যাৰ মোৰ মতে মই প্ৰথম ৰিভিজনটো সিৰিয়ালি কৰি যাওঁ তাৰ পিছত যেতিয়া আমি 10 দিন মান যেতিয়া যাব 12 দিন মান যাব তাৰ পিছত আমি মিক্সড কৰিম যেতিয়া মানে এক্সামত যেনেকুৱা কোশ্চেন আহে টোটাল 30 কোশ্চেন আহে মই হেনেকে কোশ্চেনবোৰ বনাবলৈ চেষ্টা কৰিম যে প্ৰতিটো কোশ্চেনৰ প্ৰতিটো চেপ্টাৰৰ পৰা এটা দুটা বা যেনেকুৱা আহি আছে আগতে 2019 বা 12 ত হেনেকুৱা ধৰণৰ মক টেষ্ট টাইপৰ কিছুমান কোশ্চেন কৰিম হেতু ভাল হ'ব তেতিয়া ওকে ঠিক আছে তেনেহলে আজি এইখিনিয়ে কৰো আমি নেক্সট ভিডিওটো পাই যাব কালি মৰ্নিংত আমি যিখিনি কৰিলো ইয়াৰ ওপৰও আৰু 20 টা 25 টা মান কোশ্চেন মোৰ টোটাল 30 বা 35 কোশ্চেনছ মান হেতু পাই যাব মৰ্নিং 8টা বজাত পাই যাব হেতু এক্সামটো লোৱা যাব দিয়কচোন ফার্স্ট রিভিজনটো কমপ্লিট হলে তেতিয়া এক্সামটো লোৱা হৈ যাব তেতিয়া মানে যদি লাইভ ক্লাস কৰা হয় তেতিয়া হেতু ভাল হ'ব যে মই এটা লিখিলো আপোনালোকে অপচন কেইটা দিলে তাৰ পিছত ভুল হলে মই আকৌ কৰি দিও হেতু হ'ব ওকে ঠিক আছে তেনেহলে আপোনালোকে পঢ়ি থাকক ভালকে সময় কিন্তু অলপ কমে আছে 30 ডেজ মান আছে গতিকে স্পিড যেটো আছিল আপোনালোকৰ ইমান দিন যেটো স্পিডত পঢ়িছে সেই স্পিডটো অলপ বঢ়াই দিয়ক যাতে আপোনালোকে নিজেও 2-3 বাৰ এটলিষ্ট দুবাৰ বা তিনিবাৰ মান ৰিভাইজ কৰিব পাৰে হেতু ভাল হ'ব ঠিক আছে এভৰিওয়ান গুড নাইট